টাইমে ৰেচন কাৰ্ডৰ প্ৰতিগৰাকী হিতাধিকাৰীকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে ভাল খবৰ। এতিয়াৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ইটোৰ পিছত সিটো ভাল খবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে চেনি, দাইল, নিমখ, চাউলৰ উপৰিও বিনামূলীয়াকৈ মিঠাতেল আৰু চাহপাত দিয়াৰ কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰ্থাৎ নতুনকৈ ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে মিঠাতেল লাভ কৰিব আৰু আধা কেজিকৈ চাহপাত দিয়াৰ চিন্তা চৰ্চা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত ডাঙৰ মন্তব্য কৰিছে। এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছোঁ জে কলিফল ফাৰ্ষ্ট অন টাইমেট ৰেচন কাৰ্ডৰ প্ৰতিগৰাকী হিতাধিকাৰীলৈ এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ, ভাল খবৰ আহি পৰিছে। বিনামূলীয়াকৈ চেনি, দাইল, নিমখ পোৱাৰ উপৰিও মিঠাতেলৰ লগতে আধা কেজিকৈ চাহপাত দিয়াৰ কথা চিন্তা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিজেপি চৰকাৰ ৰাখিলে আধা কেজি চাহপাত দিয়াৰো চিন্তা চৰ্চা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইটোৰ পিছত সিটো ভাল খবৰ আহি পৰিছে প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে যে প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব আধা কেজিকৈ চাহপাত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা, মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে সুখবৰ। ইটোৰ পিছত সিটো ভাল খবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে। এতিয়াৰ পৰা প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীকে ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিনামূলীয়াকৈ যিহেতু প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে চেনি পায়, নিমখ পাই আছে, দাইল পাই আছে, মিঠাতেল, ইয়াৰ উপৰি আধা কেজিকৈ চাহপাত লাভ কৰিব। অৰ্থাৎ বিনামূলীয়াকৈ লাভ কৰিব চেনি, দাইল, নিমখ, চাউল, আধা কেজিকৈ চাহপাত, ইয়াৰ উপৰি মিঠাতেলো লাভ কৰিব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে, ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গতিকে ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ইটোৰ পিছত সিটো ভাল খবৰ দিলে, আশাৰ খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপুনিও যদি ৰেচন কাৰ্ডৰ হিতাধিকাৰী তেন্তে আপোনাৰ বাবে এই খবৰটো জৰুৰী। এয়া আপোনাৰ বাবে ভাল খবৰ, কিয়নো বিনামূলীয়াকৈ প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব বিজেপি চৰকাৰ অহাৰ লগে লগে চাউল, দাইল, নিমখ, চেনি, মিঠাতেল, লগতে আধা কেজিকৈ চাহপাত দিয়াৰো চিন্তা চৰ্চা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কৈছে যে চাহপাত দিয়াৰ কথা চিন্তা চৰ্চা কৰিছোঁ। প্ৰতিগৰাকী হিতাধিকাৰীক আধা কেজিকৈ প্ৰতিগৰাকী হিতাধিকাৰীয়ে চাহপাত লাভ কৰিব। বিজেপি চৰকাৰ আহিলে আধা কেজি চাহপাত দিয়াৰ কথাও চিন্তা চৰ্চা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ বৃহৎ ঘোষণা কৰিছে আৰু এই খবৰ পোৱাৰ পিছতে প্ৰতিগৰাকী হিতাধিকাৰীৰ মনত যেন আশাৰ ৰেঙনি বিৰিঙিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা ইতিমধ্যে উল্লেখ কৰিছে যে বিনামূলীয়াকৈ লাভ কৰিব, এটকাও দিব নালাগে। চাউল বিনামূলীয়া, দাইল বিনামূলীয়াকৈ লাভ কৰিব, নিমখ বিনামূলীয়াকৈ লাভ কৰিব, চেনি বিনামূলীয়াকৈ লাভ কৰিব, ইয়াৰ উপৰি মিঠাতেলো বিনামূলীয়াকৈ পাব ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে আৰু আধা কেজিকৈ চাহপাতো বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব। নতুন চৰকাৰ অৰ্থাৎ বিজেপি চৰকাৰ আহিলে এই ব্যৱস্থা লোৱা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে। অসমৰ দুখীয়া পৰিয়াললৈ বিনামূলীয়াকৈ চেনি, নিমখ, দাইল, মিঠাতেলৰ লগতে চাহপাত দিয়াৰ চিন্তা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এটকাও খৰচ কৰিব নালাগে, এটকা খৰচ নকৰাকৈ বিনামূলীয়াকৈ চাউলো লাভ কৰিব, দাইলো লাভ কৰিব, নিমখ, চেনি, মিঠাতেল, লগতে আধা কেজিকৈ চাহপাতো লাভ কৰিব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে এই মুহূৰ্তত, মন্তব্য আগবঢ়াইছোঁ। আপোনালোকক মোদী ডাঙৰীয়াই চাউল বিনামূলীয়াকৈ দি আছে আৰু আমি আপোনালোকক 100 টকাত 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ দি আছোঁ। মোৰ মনটো ইয়াত সন্তুষ্ট হোৱা নাই, মই আৰু কিবা কৰিব খোজোঁ। সেইকাৰণে ভগৱানে আৰু বিশেষকৈ আপোনালোকে যদি মোক আশীৰ্বাদ কৰে, অহাবাৰ মোৰ মনত চেষ্টা হ'ব যে আপোনালোকৰ পৰা এটকাও নোলোৱাকৈ চেনি, দালি, নিমখ আৰু মিঠাতেল আপোনালোকৰ হাতত তুলি দিয়া। ভাল হ'বনে বেয়া হ'ব? সঁচাই ভাল হ'ব। তাৰ লগতে ফটক কৰি নহয়, লাহেকৈ, নহ'লে কোনোবাই ক'ব মামা কৈছিলে কৰা নাই, অলপ পিছলৈকে মই আপোনালোকক আধা কেজি চাহপাতো তুলি দিব খোজো, কিন্তু অলপ পিছলৈকে, সোনকালে নহয়। কাৰণ মই কাৰোবাৰ ঘৰত গ'লে চাহ খাব লাগিব নহয়, হয়নে নহয়? আপোনালোকক মোদী ডাঙৰীয়াই চাউল বিনামূলীয়াকৈ দি আছে
আৰু আমি আপোনালোকক 100 টকাত 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ দি আছো। মোৰ মনটো ইয়াত সন্তুষ্ট হোৱা নাই। মই আৰু কিবা কৰিব খোজো। সেইকাৰণে ভগৱানে আৰু বিশেষকৈ আপোনালোকে যদি মোক আশীৰ্বাদ কৰে, অহাবাৰ মোৰ মনত চেষ্টা হ'ব যে আপোনালোকৰ পৰা এটকাও নোলোৱাকৈ চেনি, দালি, নিমখ আৰু মিঠাতেল আপোনালোকৰ হাতত তুলি দিয়া। ভাল হ'বনে বেয়া হ'ব? সঁচাই ভাল হ'ব? তাৰ লগতে ফটক কৰি নহয়, লাহেকৈ, নহ'লে কোনোবাই ক'ব মামা কৈছিলে কৰা নাই, অলপ পিছলৈকে মই আপোনালোকক আধা কেজি চাহপাতো তুলি দিব খোজো। কিন্তু অলপ পিছলৈকে, সোনকালে নহয়। কাৰণ মই কাৰোবাৰ ঘৰত গ'লে চাহ খাব লাগিব নহয়, হয়নে নহয়? আপোনালোকক মোদী ডাঙৰীয়াই চাউল বিনামূলীয়াকৈ দি আছে আৰু আমি আপোনালোকক 100 টকাত 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ দি আছো। মোৰ মনটো ইয়াত সন্তুষ্ট হোৱা নাই। মই আৰু কিবা কৰিব খোজো। সেইকাৰণে ভগৱানে আৰু বিশেষকৈ আপোনালোকে যদি মোক আশীৰ্বাদ কৰে, অহাবাৰ মোৰ মনত চেষ্টা হ'ব যে আপোনালোকৰ পৰা এটকাও নোলোৱাকৈ চেনি, দালি, নিমখ আৰু মিঠাতেল আপোনালোকৰ হাতত তুলি দিয়া। ভাল হ'বনে বেয়া হ'ব? সঁচাই ভাল হ'ব? তাৰ লগতে ফটক কৰি নহয়, লাহেকৈ, নহ'লে কোনোবাই ক'ব মামা কৈছিলে কৰা নাই, অলপ পিছলৈকে মই আপোনালোকক আধা কেজি চাহপাতো তুলি দিব খোজো। কিন্তু অলপ পিছলৈকে, সোনকালে নহয়। কাৰণ মই কাৰোবাৰ ঘৰত গ'লে চাহ খাব লাগিব নহয়, হয়নে নহয়? আপোনালোকক মোদী ডাঙৰীয়াই চাউল বিনামূলীয়াকৈ দি আছে আৰু আমি আপোনালোকক 100 টকাত 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ দি আছো। মোৰ মনটো ইয়াত সন্তুষ্ট হোৱা নাই। মই আৰু কিবা কৰিব খোজো। সেইকাৰণে ভগৱানে আৰু বিশেষকৈ আপোনালোকে যদি মোক আশীৰ্বাদ